Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 4 ৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ ডিসকাস কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হৈছে? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় হৈছে জেনেভাত অৱস্থিত। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয়? লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি, হাড়ৰ মজ্জাত। হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয়। ইয়াৰ পিছত আমাক সুধিছে 3 নম্বৰ প্ৰশ্নটো কপাৰৰ ৰাসায়নিক সংকেত কি? কপাৰৰ ৰাসায়নিক সংকেত সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, Cu। কপাৰৰ ৰাসায়নিক সংকেত হৈছে Cu। ইয়াৰ পিছত আমাক সুধিছে 4 নম্বৰ প্ৰশ্নটো ভিটামিন বিৰ অভাৱে কি সৃষ্টি হয়? ভিটামিন বিৰ অভাৱে কি সৃষ্টি হয় সুধিছে। ইয়াত দিয়া থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ, বেৰি। ভিটামিন বিৰ অভাৱে বেৰি ৰোগ হয়। ইয়াৰ পিছত আমাক 5 নম্বৰ প্ৰশ্নটো সুধিছে ইৰাণৰ সংসদক কি নামেৰে জনা যায়? ইৰাণৰ সংসদক কি নামেৰে জনা যায় সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, মজলিছ। ইৰাণৰ সংসদক মজলিছ নামেৰে জনা যায়। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো হায়ুট পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত? হায়ুট পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন এইটো হ'ব অপচন চি, লণ্ডন। হায়ুট পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন লণ্ডনত অৱস্থিত। ইয়াৰ পিছত আমাক 7 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায়? কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায় সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন চি, হোৱাংহী। হোৱাংহী নদীক হালধীয়া নদী নামেৰেও জনা যায়। ইয়াৰ পিছত আমাক 8 নম্বৰ প্ৰশ্নটো সুধিছে। 8 নম্বৰটো কি সুধিছে তলৰ কোনখন পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি? উষ্ণ মৰুভূমি সুধিছে। ইয়াতে অপচন এ দি আছে চাহাৰা, বি দি আছে কালাহাৰী, চি দি আছে থৰ, ডি দি আছে এৰিজনা। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন এইটো হ'ব অপচন এ, চাহাৰা। চাহাৰা হৈছে পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি। ইয়াৰ পিছত আমাক 9 নম্বৰ প্ৰশ্নটো সুধিছে আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাৰ নাম কি? আৰ্জেণ্টিনাত যিটো মুদ্ৰা ব্যৱহৃত হয় সেইটোৰ নাম সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন চি, পেছো। আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাৰ নাম হৈছে পেছো। ইয়াৰ পিছত আমাক 10 নম্বৰ প্ৰশ্নটো সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত? আটাইতকৈ ওচৰত যিটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত গ্ৰহটো সুধিছে এইটো হ'ব অপচন কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন চি, বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে সৌৰজগতৰ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো সুধিছে হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল? হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি, ৰাণা প্ৰতাপ। ৰাণা প্ৰতাপে হালদিঘাটৰ যুদ্ধত ৰাজপুতসকলক নেতৃত্ব দিছিল। ইয়াৰ পিছত আমাক সুধিছে 12 নম্বৰ প্ৰশ্নটো তলৰ কাৰ ৰাজত্ব কালত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল? পানিপথৰ যি দ্বিতীয় যুদ্ধ এইটো কাৰ ৰাজত্ব কালত হৈছিল এইটো সুধিছে। অপচন এ দি আছে বাবৰ, বি দি আছে জাহাংগীৰ, চি দি আছে হুমায়ুন, ডি দি আছে আকবৰ। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন হ'ব ডি, আকবৰ। আকবৰৰ ৰাজত্ব কালত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল। ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটো সুধিছে এ পেজেছ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল? এই পেজেছ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল সুধিছে। ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ, E.M. ফষ্টাৰ। এই পেজেছ টু ইণ্ডিয়া কিতাপখন E.M. ফষ্টাৰে লিখিছে।
ইয়াৰ পিছত আমাক 14 নম্বৰ প্ৰশ্নটো সুধিছে 14 নম্বৰ এইটো প্ৰায় আহি থাকে বহুতে কমন হয় এইটো ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি নিউয়ৰ্ক ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত সকলোৱে মনত ৰাখিব ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ আমুণ্ড সেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্নটো 16 নম্বৰটো কি আছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাৱে সংযুক্ত কৰে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাৱে সংযুক্ত কৰে সুধিছে ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি সুৱেজ খালে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযুক্ত কৰিছিল ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো সুধিছে 17 নম্বৰটো সুধিছে অষ্ট্ৰিয়াৰ ৰাজধানী কি অষ্ট্ৰিয়াৰ ৰাজধানী সুধিছে অষ্ট্ৰিয়াৰ ৰাজধানী হৈছে অপচন চি ভিয়েনা হৈছে অষ্ট্ৰিয়াৰ ৰাজধানী ইয়াৰ পিছত আমাক 18 নম্বৰ প্ৰশ্নটো সুধিছে 18 নম্বৰটো আছে কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয় BCG এটা ভেকচিন দিয়া হয় সেইটো কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে দিয়া হয় ইয়াৰ কাৰেক্ট যিটো অপচন এইটো হ'ব অপচন ডি যক্ষা ৰোগৰ বাবে BCG ভেকচিন দিয়া হয় ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো আছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল মানৱ শৰীৰত যি লোহিত ৰক্তকণিকা থাকে সেইটো কি কঢ়িয়াই নিয়ে সেইটো হ'ব অপচন কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি অক্সিজেন মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানত অক্সিজেন সামগ্ৰীবিধ কঢ়িয়ায় ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কি প্ৰস্তুত কৰে সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন বি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে ইয়াৰ পিছত 21 নম্বৰ প্ৰশ্নটো সুধিছে আপুটানীসকল কোন ৰাজ্যৰ জনজাতি আপুটানীসকল কোন ৰাজ্যৰ জনজাতি সুধিছে ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ আপুটানীসকল হৈছে অৰুণাচল প্ৰদেশৰ জনজাতি ইয়াৰ পিছত আমাক সুধিছে 22 নম্বৰ প্ৰশ্নটো কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে কোনটো মানৱ সৃষ্ট জলপথ ইয়াৰ ভিতৰত কাৰেক্ট যিটো হ'ব অপচন কাৰেক্ট অপচনটো হ'ব অপচন বি পামানা খাল প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে ইয়াৰ পিছত আমাক সুধিছে 23 নম্বৰ প্ৰশ্নটো 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন এ ক্ৰিষ্টফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছত আমাক সুধিছে 24 নম্বৰ প্ৰশ্নটো ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় ভাৰতৰ নেপোলিয়ন বুলি জনা যায় কাক সেইটো সুধিছে ইয়াৰ কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো ৰঞ্জি ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ৰঞ্জি ট্ৰফী কোনটো ক্ৰীড়াৰ সৈতে জড়িত সুধিছে ইয়াৰ ভিতৰত কাৰেক্ট যিটো অপচন সেইটো হ'ব অপচন চি ক্ৰিকেট ৰঞ্জি ট্ৰফী ক্ৰিকেট খেলৰ সৈতে জড়িত সো আজিৰ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব
চ' আজিলৈকে ইমানেই, থেংকছ ফৰ ৱাচিং।